আজি ধেমাজি জিলাৰ পাটঘৰীয়া আঞ্চলিক ৰাজহুৱা ভৱনত সোণোৱাল কছাৰীসকলৰ বেঙাৰী আৰু লাঙেৰী হুঁচৰ এখন সন্মিলন হৈ গ'ল। আমি দুটামান কথা ছাৰৰ পৰা জানিব লাগিব। ছাৰ, আজি যিখন সন্মিলন হৈ গ'ল, ইয়াতে বেঙাৰী আৰু লাঙেৰী এই দুইটা শব্দ কিয় ব্যৱহাৰ কৰা হ'ল, অলপ জানিব লাগিব এইটো বিষয়ে। আচলতে মূল সচটোৰ নাম হ'ল লাঙিৰী, কিন্তু উত্তৰ পাৰে যিসকল থাকে তেওঁবিলাকে বেঙাৰী বুলি চিনাকি দিছে। আজি প্ৰায় 500 বছৰ পৰাই তেখেতসকলে কৈ আছিলে। গতিকে সেইকাৰণে দুইটা সচৰ আজি লগ খাই, দুইটা সচৰ বুলি নহয়, লাঙিৰী আৰু বেঙাৰী লোকসকল লগ খাই এটা সমাধানৰ সূত্ৰ এটা বিচাৰি আজি ইয়াত গোট খাইছেহি। আজি আলোচনা বহুত ধৰণৰ হ'ল, আৰু যিহেতু বেঙাৰী হোৱাৰ এটা হিষ্ট্ৰিকেল প্ৰুফ আছে, এইটো 1596 চনৰ পৰা আজিলৈকে এইখিনি মাজত এটা ডাঙৰ হিষ্ট্ৰী আছে। সেই হিষ্ট্ৰীটো বৰ দীঘলীয়া, নক'লেও যেনিবা তথাপি সেইফালৰখিনিয়ে লাঙিৰী কয়। আমাৰ বংশটোত, আমাৰ বংশত 4টা সচৰহে আছিল বুলি চবেই জানে, যিহেতু তুঁহগুৰি, টেপাৰী, এজলাই, লাঙিৰী, আৰু বেঙাৰী শব্দ বুলি এটা সচ নাছিলে। কিন্তু লাঙিৰীৰ মানুহখিনিয়ে যে এই পাৰত বেঙাৰী, সেইটো কথা আগৰ পৰা জানি আছিল যদিও বিশেষভাৱে প্ৰচাৰ হোৱা নাছিল, আৰু এইফালৰ লোকসকলেই বেঙাৰী বুলিও পৰিচয় দি আছিল। গতিকে আজিৰ পৰা তেখেতসকলে সিদ্ধান্ত হ'ল যে আমাৰ এই সন্মিলনত যে আজিৰ পৰা তেখেতসকলে কওঁতে লাঙিৰী বেঙাৰী বুলিয়ে কওঁ, কিন্তু লিখোঁতে লাঙিৰী ব্ৰেকেটৰ ভিতৰত বেঙাৰী লিখিব। আচলতে দুইটাই একেটাই, কিন্তু ইয়াৰ বহুত বুৰঞ্জী কথা আছে। এইটো বুৰঞ্জীখিনি আমি বনাই কোৱা কথা নহয়। গতিকে সেইটোৱে হ'ল মূল কথা। আজিৰ পৰা তেখেতসকলৰ এখন নতুন কমিটিও গঠন হ'ল, আৰু এই কমিটিখনক আমাৰ লাঙিৰী আৰু বেঙাৰী সন্মিলনী সভা হিচাপে আজিৰ পৰাই স্বীকৃতি পাইছে। গতিকে এই সভাই তেখেতসকলৰ নিজৰ সচটোৰ কাৰণে উঠি পৰি লাগিব। আৰু যিহেতু এই নাম বিভ্ৰান্ত হোৱাৰ কাৰণেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ স্কলাৰশ্বিপ আৰু নামভৰ্তিত এইবোৰ কিছু অসুবিধা আহিছিল। যেতিয়া বেঙাৰী বুলি যেতিয়া তেখেতসকলে পৰিচয় দি বা লিখিত দি ফৰ্ম ফিল আপ কৰে, তাত বাছনি কৰা মহলে তাতে বেঙাৰী সচটো আমাৰ সোণোৱালৰ কোনো সচেই নাই, সেই বুলি ভাবিয়েই তেখেতসকলক মানে চিলেক্ট কৰাৰ পৰা আঁতৰি থাকিব খোজে। গতিকে এতিয়া তেখেতসকলৰ সেই অসুবিধাখিনি নহ'বৰ কাৰণে আমি এই সিদ্ধান্তটো ল'লোঁ। আজিৰ পৰাই তেখেতসকলে এইখিনি সকলো সুবিধা লাভ কৰিব পাৰে। আমি ছাৰক ধন্যবাদ জনাইছোঁ।